দলং বনাবি নেকি? ইয়াততো আপোনাৰ 365 দিনে সমস্যা বুলি ক'ব লাগিব। এতিয়া নৱেম্বৰ ডিচেম্বৰ মাহ আহিলে ইয়াত চাওক আপোনালোকে নিজেই এটা নাট ফেনবিলাক কুচাই কুচাই মানে অহা যোৱা কৰিবলগীয়া হৈছে। গতিকে ইয়াত ল'ৰা ছোৱালীবিলাক যাতে অসুবিধা এটা নহওক, আমাক স্থানীয় বিধায়ক উৎপল ছাৰে আমাক নাও এখনৰ ব্যৱস্থা কৰি দিলে আমি ভাল পাওঁ। সেইখন লুগুটি স্বাধীনঘাট নদী বুলি কওঁ। ইয়াত আমাৰ আছে মাজৰ চাপৰি গাঁও, লুগুটিৰ পৰাই গৈ পেলাই তেওঁবিলাক বসবাস কৰি থকা এখন গাঁও। মাজৰ চাপৰি গাঁও এখন আছে, তাত আপোনাৰ 70-80 ঘৰমান আছে। তাত আশংকাতে থাকে। কটমপিত আমাৰ ল'ৰা ছোৱালীবিলাকতো আমাৰ অলপ এইটো আঁতৰত অলপ কিবা এটা থাকে, তেনেকৈ আঁতৰত অলপ এৰিয়া এটা ট্ৰেইনাৰ থকাৰ কাৰণে মৃত্যুমুখলৈকে নাযায়। কেতিয়াবা এইটো নাও ডুবি যায়। আমাৰবিলাকতো অলপ মানে কেঁচুৱা বাচ্চা হ'লে অলপ আঁতৰিবলৈ ইচ্ছা এটা হয়, এইবিলাকৰ পৰা ল'ৰা ছোৱালীবিলাক মৃত্যুমুখলৈকে নাযায়। ৰোগী বেমাৰী মানুহ হ'লেতো আপোনাৰ চাঙিত বান্ধি পেলাই নিব লগা হয়, কম্বলত বান্ধি পেলাই নিব লগা হয়, চাঙিত বান্ধি পেলাই নিব লগা হয়। কেতিয়াবা আমাৰ এই প্ৰসৱ হ'বলগীয়া হয় গৰ্ভৱতীবিলাকে, সেইবিলাকক চাঙিত বান্ধি নিওঁ, কম্বলত বান্ধি নিওঁ। কেতিয়াবা এইটো নিউজত আপোনালোকে দেখিছেই চাগে। এতিয়া চাওক, উন্নয়নৰ কথাবিলাক কৈ থাকে, উন্নয়ন কি হৈছে কি হোৱা নাই আপোনালোকৰ কেমেৰাই আজি সঁচা কথা ক'ব। ইয়াত হোৱা নাই, 100 ইয়াত আপোনাৰ 30% হোৱা নাই। যাতায়াতৰ এনেকুৱা অসুবিধা চাব আপুনি, ইয়াত গাড়ী এখন কিনি পেলাই দৌৰিব পৰা এটা ৰাস্তা এটা নাই, মটৰচাইকেল এখন চলাব পৰা ৰাস্তা এটা নাই। আপোনালোকে যি পথেৰে আহিছে এইখিনি পথবিলাকক আপোনালোকে এটা ঘূৰি যাওঁতে চাব, পথবিলাকৰ অৱস্থা কেনেকুৱা, একদম জৰাজীৰ্ণ অৱস্থা। ক'লো নহয়, বেমাৰী হ'লে বেমাৰীবিলাকক আপোনাক কম্বলত বান্ধি পেলাই নিবলগীয়া হয়, চাঙিত উঠাই পেলাই নিবলগীয়া হয়। এইটো অৱস্থা হৈ আছে এতিয়া। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।